হিমন্ত বিশ্ব শৰ্মা নিজে যেতিয়া মুখ্যমন্ত্ৰী হৈ গ'ল লাহে লাহে দেখা গ'ল যে APSC কেলেংকাৰীটো একেবাৰে তদন্তটো নাইকিয়াই কৰি পেলালে ৰাকেশ পালক বচাবৰ কাৰণে চেষ্টা কৰা হ'ল ৰাকেশ পালৰ সংগীসকলক বচাবৰ কাৰণে চেষ্টা কৰা হ'ল আৰু ৰাকেশ পালৰ সংগীসকলকে কেৱল নহয় APSC কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাই যিবিলাক মানুহক নিযুক্তি দিছিলে বুলি অভিযোগ আহিছিলে তেওঁলোকক বচাবৰ কাৰণে এনেকৈ APSCৰ তদন্তটোক ভেকু ভাওনাত পৰিণত কৰা হ'ল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজনৰ নাম অভিযুক্ত ৰূপে সেই সময়ত উত্থাপন হোৱাৰ কাৰণে আৰু ৰাকেশ পালৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ এক কথা মিতিৰালি থকাৰ কাৰণে আজি APSC কেলেংকাৰীৰ ডখা APSC কেলেংকাৰীৰ তদন্তৰ ডখাটো এনেকুৱা পৰ্যায়লৈ গুচি গৈছে সেইকাৰণে আজি সুপ্ৰিম কোৰ্টে ইয়াত হস্তক্ষেপ কৰিবলগীয়া হৈছে যে APSCৰ যিটো কেলেংকাৰীৰ তদন্তৰ কাৰণে যিটো SIT গঠন কৰিছিলে তাত হস্তক্ষেপ কৰি SITৰ মেইন মানুহজনকে ইয়াৰ পৰা আঁতৰাই দিবলৈ সুপ্ৰিম কোৰ্টে আজি বাধ্য হৈছে